তো সেই স্বাগতম দি ব্লগ স্পৰ্টি অন্য এটা ব্লগৰ সৈতে আপোনালোকৰ মাজত আৰু এটা নতুনকৈ কিচেন ৱাৰ্ড্ৰপ আৰু ৱাল পেনেলিং ৰেডি হৈছে আৰু কামটো কৰিছো ৰুক্মিণী নগৰত তো সব হোৱাইটে হয় সেইকাৰণে আপোনালোকক দেখাম বুলি ভাবিছো আৰু বহুত মৰম লগা বস্তুখিনি তো চাই লওক কি বনাইছো আহক যাও তো গাইস ৰুক্মিণী নগৰৰ কিচেন প্লাস ৱাৰ্ড্ৰপ আৰু এটা মানে এনেকুৱা কি কয় শোকেস এইখিনি বনাইছো আৰু হোৱাইটত বনাইছো মোৰ মানে কি কম এইটো 3 নম্বৰ হ'ব আৰু হোৱাইট কালাৰৰ কিচেন আৰু ভিডিঅ'ত দিয়া কিন্তু 1 নম্বৰতে আছে হোৱাইট কালাৰৰ কিচেন হেনেকুৱা বনোৱা নাই ফুল হোৱাইটে হয় মানে অলপ ফ্ৰস্টি টাইপৰ আৰু তো কি বনাইছো ইয়াতে চাও আমি আহক প্ৰথম আহিয়ে এটা শোকেস এটা তিনিখন গ্লাস দিছো দুটা নব দিছো বহুত ধুনিয়া আৰু সব 3D হয় আৰু তলৰখানে কিচেনৰ পজিশনত বনাই দিছো তলত এখন সেলফ আছে এটা হ্যান্ডেল লগাইছো কিন্তু এটা নব এটা হ্যান্ডেল এইটো কিচেনটোৰ তলৰ ফালৰ পৰা চালে এনেকুৱা এখন সেলফ বাকি সব বাস্কেট বেলাক অলপ বেলেগ কৰি দিছো এইটো কাপ প্লেটৰটো আৰু এইটো প্লেনটো আৰু কৰ্নাৰটো দুখন দৰ্জা দিছো মানে কি এটা কপ্তা খৰা কপ্তা বুলি কয় এইটো কতে 90 ডিগ্ৰী খুলি আহে এটো দি দিছো মানে সিলিন্ডাৰ প্লাস ভিতৰৰ জায়গাতে পাই যাব কাটলাৰিটো ইয়াতে যেটো সিমনিটো ইয়াতে লগাব ডাইৰেক্ট কাটলাৰিটো তলতে দি দিছো আৰু এটো থালিটো প্লাস ইফালে এটা খালি সেলফ দ্বিতীয় অলপ দূৰত দি দিছো কাৰণ আমি আগতে বাস্কেট বিলাক একেলগে দিছিলো এই সাইডটা আৰু অলপ বেলেগ কৰি যেটো হ্যান্ডেল লগাইছো প্ৰফাইল লগালে এটা মিলাই থাকা যায় হ্যান্ডেলটোৰ এটো এটা খালি সেলফ আর তার পিছতে সিংটো একদম একত আছে তলত বিন হোল্ডারটো লাগি আছে ধুনিয়া দরজাতে আর উপৰৰ ফালে একো নাই এইফালে একুৱাগাৰ্ডটো হ'ব আপাৰ কেবিনেট নাই এইফালে আছে এটা টপ সিং আছে এখন গ্লাস আছে এইফালে খিৰিকী আছে ইয়াতে সিমনিটো হ'ব আৰু আপাৰ কেবিনেটৰ এগিটাই এটো এটা আপাৰ কেবিনেটৰ আৰু যেহেতু শোকেসটো ইয়াতে আছে শোকেসটোৰ মানে সাইডটো এনেকুৱা টাইপৰ আছে আৰু এইফালে বেক সাইডে ধুনিয়াকৈ মিলি আছে মানে জাগাত কিবা কিবি বস্তু থৈ দিলে মানে এইটো ফালৰ পৰা মানে নেদেখে আৰু আপাৰ কেবিনেটৰ এইফালে সেলফি আছে হ্যান্ডেল দিয়া নাই এইফালে তো আজিকালি হ্যান্ডেল নিদিয়া চলি আছে আৰু এইখন খুলিলে এই গোটেইটো পাই যাব তলতো এনেকুৱা কৰি দিছো চকটো ওপৰতো এনেকুৱা কৰি দিছো তো এইটো হল কিচেনটো এইখিনি এনেকুৱা টাইপ আছে এইখিনি ঢাক খুৱাই দিছো পিভিসি মানে বোর্ড লগাই আৰু কালাৰ বা কিবা হতকৈ বহুত কমতে হৈ যায় বহুত দামী বোর্ড নহয় কিন্তু এটো কম ৰেঞ্জৰে বোর্ড বহুত ধুনিয়া যি কালাৰ যেটো হোৱাইটতে কিচেনটো বনাইছে কিচেনটোৰ লগতে যেটো আছে এখানে হোৱাইটে লগাই দিছে ইফালেও তো এটো ফুল মডুলাৰে হয় এটো মানে খালি ৰুম আছিল কিচেনটো সাইজটো আছে ইফালে আছে 10 ফিট বাই 8 ফিট মান আছে আৰু আপোনাৰ ইয়াতে মানে কোনো ধৰণৰ স্লেব টেপ দিয়া নাই ফুল মডুলাৰে হয় ওপৰত সিঙ্গল মোল্ডিং দি দিছে আৰু সিমনিটো লগোৱা নাই সিমনিটো লগাৰ পিছত আৰু ধুনিয়া লাগিব তলত দি দিছে 2 ইঞ্চি এস কাটিং বহুত ধুনিয়া লাগিছে প্লাস হোৱাইট কালাৰৰ কিচেন কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব সব ফ্রস্টি হোয়াইট টাইপরে কিচেন প্লাস ওয়ার্ড্রপ ওয়াল পেনেলিং এখেতৰ ঘৰটো অলপ ডেম উঠা হান হৈ গৈছিল মানে সাইড বিলাকৰ মানে অলপ খাৰ উঠা হান হৈছিল তো আমি এইফালে এনেকে পিভিসি বোৰ গোটেই ৰুম দুটাতে এইফালে এটা এনেকে তলখিনি গোটেইখিনিতে লগাই দিছো আৰু ওয়াৰ্ড্ৰপটো এইটো দুখন পাল্লা এটাৰ এনেকুৱা ইয়াতে তিনিখন সেলফ আছে বহুত ডাঙৰ হয় একচুয়ালি 3.5 ফুট বাই 7 ফুট হাইটটো সুট বিলাক ইয়াতে ৰাখিব পাৰিব আৰু ইয়াতে ম্যাগনেট দুটা দি দিছো কাৰণ দৰ্জাখন এনে জপালে মানে
ধুনীয়াকৈ লাগি যাব তো কিচেনৰ প্ৰাইচবিলাক আমি ক'ব নোৱাৰোঁ আপোনালোকে ফোন কৰিব কিচেন বা ৱাৰ্ড্ৰবৰ এনেকুৱা মানে ফোন কৰিলে মই ৰেছপন্স দিওঁৱেই য'ৰ পৰাই নলওঁ য'ৰ পৰাই আপুনি ফোন নকৰক আৰু কাম কৰক বা নকৰক সেইটো মোৰ একো মতলব নাই আপোনালোকৰ যদি বাজেট মতে মিলে তেতিয়াহ'লে কাম কৰিব আৰু আপোনালোকৰ বাজেট মতে নিমিলিলে কাম নকৰিব জাষ্ট ফোন কৰিব পাৰে কিমান দাম কি কথা মানে সেই আৰু বস্তু লৈ হ'ব ভাল বস্তু দিলে অলপ বেছি হ'ব অলপ যদি কম ৰেঞ্জৰ বস্তু দিওঁ তেতিয়াহ'লে কম হ'ব তেতিয়া ফোনত মই কৈ দিম আৰু সুধি থাকিম প্ৰাইচটো কিমান আহিব কিমান কষ্ট আহিব কষ্ট মই ক'ব নোৱাৰোঁ আপুনি ফোন কৰিব মই কৈ দিম আৰু এনেকুৱা যদি কিটচেন লাগে ফোন কৰিব আপোনালোকে অসমৰ য'ৰ পৰাই ফোন মাৰক আৰু কিটচেন বুলি কথা নাই যি ইণ্টেৰিয়ৰ কৰিব পেনেলিং হওক ৱাৰ্ড্ৰব হওক ঘৰৰ যিকোনো কালাৰো কৰা যায় কালাৰৰো আমাৰ এনেকুৱা ব্যৱস্থা কৰা গৈছে কালাৰৰ মিস্ত্ৰীও আছে আমাৰ হাতত আপোনালোকৰ যদি ঘৰত কালাৰ পেইণ্ট কৰে তো পেইণ্টৰ মিস্ত্ৰীও আছে আমাৰ চিলিং পেইণ্ট এইবিলাক আছে খালি টাইলছৰ বাহিৰে আমাৰ গোটেইখিনি আছে টাইলছটো আমি নকৰোঁ টাইলছৰ যিবিলাক লগাই নিজে লগাব টাইলছ গ্ৰেনাইট এইবিলাক তো এইটোৱে আছিল এটা হোৱাইট কালাৰৰ বহুত ধুনীয়া কিটচেন এটা হাই গ্লসি কিটচেন এটা তো আপোনালোকক যদি এনেকুৱা কিটচেন লাগে তো আপোনালোকে কন্টেক্ট কৰিব ডেসক্ৰিপচনত তলত থকা ফোন নম্বৰত ফোন কৰিব মই ৰেছপন্স দিম তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম বাই